গোটেই অসমবাসী ৰাইজলৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু হেঁপাহৰ ৰঙালী বিহুৰ আজি গৰু বিহু আৰু গৰু বিহু দিনটোত দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত আচলতে উল্লাসৰ ঢল দিছে। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীৰ আৰু গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত যি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত যি আচলতে বিহু উদযাপন কৰা হয় সেই খেলপথাৰত মই যিহেতু উপস্থিত আছোঁ সেই দৃশ্যাংশ দেখাম। মোৰ সহযোগী চিন্ময় আছে, চিন্ময় সমগ্ৰ পৰিৱেশটো দেখাব। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যিহেতু কিছু সময়ৰ পাছতেই ইয়াৰে যি কাৰ্যসূচী আৰম্ভ হ'ব আৰু গৰুক গা ধোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি আচলতে পৰম্পৰা ৰক্ষাৰে সকলোখিনি যিহেতু আৰম্ভ কৰা হ'ব। আমাৰ লগত যিহেতু কৰ্মকৰ্তা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। হয়, আপোনালোকলৈ ৰঙালী বিহু শুভেচ্ছা থাকিল। সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আৰু যিহেতু আজি যেনেধৰণে আচলতে গৰু বিহুৰ পৰা ইয়াত আৰম্ভ কৰা হ'ব, কেনেধৰণে কি কৰা? আমাৰ এই প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে। দ্বিতীয় কাৰ্যসূচী আমাৰ গৰু বিহু আমাৰ আছে আৰু খন্তেক সময়ৰ পিছতে আমি সেইটো কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছত আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ, তাৰপিছত মুখপাত্ৰ গগনা উন্মোচন হ'ব আৰু সন্ধিয়ালৈ আমাৰ আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন হ'ব। আৰু তাৰপিছত আমি আজি যিহেতু মানে এই বছৰ আমাৰ সুধাকণ্ঠা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কাৰণে আজিৰ দিনটো আমি তেখেতৰ নামতে ৰাখিছোঁ। আৰু আমাৰ হিয়াৰ আমোৰটো জুবিন গাৰ্গ আমি এইবাৰ খুব দুখেৰে আৰম্ভ কৰিব লগা হৈছে, তেওঁ বিহীন। সেইকাৰণে আমি 15 তাৰিখ 1 বহাগৰ দিনাখন আমি জুবিন গাৰ্গৰ নামত এটা দিন ৰাখিছোঁ। তাৰপিছত আমি 16-17 তাৰিখে আমাৰ উদযাপন থাকিব। ইয়াৰ মাজত আমাৰ প্ৰতিযোগিতাবিলাক থাকিব, শ্ৰেষ্ঠ নাচনী, অসম বিহুৱতী প্ৰতিযোগিতা, ঢুলীয়া পেঁপা, এই সকলোবোৰ প্ৰতিযোগিতা থাকিব। নিশ্চিতভাৱে আচলতে চাবলৈ গ'লে আপোনাৰ যি পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনটো আচলতে যি চানমাৰী এই খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। হয়, আমি সদায় এটা প্ৰয়াস কৰোঁ যে আমি পূব গুৱাহাটী বিহু সন্মিলনে আমাৰ যোনটো অতীজৰ যিটো পৰম্পৰা আছে সেই পৰম্পৰাক আমি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইটোকেই আমি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখিবলৈ পোৱা গৈছে আচলতে যিহেতু পৰম্পৰা ৰক্ষা কৰি গুৱাহাটী মহানগৰীতো এনেধৰণে গৰুক গা ধুৱাবলৈ গৰু যিহেতু তেওঁলোকে ৰখা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকে শোভাযাত্ৰাৰে সভাপতি মহোদয়ক আদৰি অনাৰ পাছতেই এই সকলো ধৰণৰ পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিব। আমি বিভিন্নজন আছে কথা পাতিবলৈ চেষ্টা কৰিম। খুব কণমানিসকল আছে, খুব ধুনীয়াকৈ সাজি কাচি আহিছে। মই অকণমান তোমালোকৰ ওচৰলৈ আহিব লাগিছোঁ। খুব ধুনীয়াকৈ সাজি কাচি আহিছে। এটা যদি সকলোৱে বিহু গাব, অকণমান ওচৰ চাপি আহা। মহৰ শিঙৰ পেপাতি নবজাবা ককাইটি, মহৰ শিঙৰ পেপাতি নবজাবা ককাইটি, তিহি তিলো তিহি তিলো তিহি তিলো তিলো লো কৰে, পেপাৰ মাতে শুনি ৰব মই নোৱাৰো, পেপাৰ মাতে শুনি ৰব মই নোৱাৰো, দেহানো মনোৰুণা দেহানো মনোৰুণা কৰে, দেহানো মনোৰুণা দেহানো মনোৰুণা কৰে। নিশ্চিতভাৱে খুব সুন্দৰকৈ পৰিৱেশন কৰিছা। কোনে সজাই দিছে আজি? মাই। খুব ধুনীয়াকৈ ওলাই আহিছা। মাই মাই। আৰু গগনাটো কোনে বজাই শুনাব? নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়াই চহা অসমীয়াৰ স্বৰূপ। খুব ধুনীয়াকৈ আচলতে মুগাৰ সাজপাৰেৰে তেওঁলোক সাজি কাচি আহিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে তেওঁলোকে সকলো ক্ষেত্ৰতে আচলতে খুব নিপুণভাৱে তেওঁলোকে উদযাপন কৰিছে। আৰু সমান্তৰালকৈ মই দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ গৰু বিহুৰ যি পৰম্পৰা সেই গৰু বিহুৰ পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিছে। এনেধৰণে আচলতে মাহ হালধিৰে গৰুক নোৱাই তেওঁলোকে যিহেতু এয়া নোৱা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে ধুনীয়াকৈ দীঘলতি মাখিয়তীৰে তেওঁলোকে সজাই আনি ইয়াতে এনেধৰণে আচলতে যি গৰু নোৱাৰ পৰম্পৰা গুৱাহাটী মহানগৰীৰ মাজমজিয়াটো আচলতে ব্যতিক্ৰম নহয়। এনেধৰণে দেখিবলৈ পোৱা গৈছে এই পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত এনেধৰণেই যি আচলতে পৰম্পৰা ৰক্ষাৰ কৰি গৰু বিহু উদযাপন কৰা হৈছে। এইবোৰ সহযোগী চিন্ময়ে সকলো সমগ্ৰ পৰিৱেশটো দেখুৱাইছে।
এয়া হৈছে গুৱাহাটী মহানগৰীৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা আজি আচলতে গৰু বিহু। এই গৰু বিহুৰ এনেধৰণে আচলতে দীঘিৰতী মাখিৰতীয়ে গৰু নুৱাই এনেধৰণে আচলতে যি গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ মহানগৰীত চেষ্টা অব্যাহত ৰখা হৈছে আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকে লাও বেঙেনাৰে চাট নিৰ্মাণ কৰি আনি এনেধৰণে আচলতে যি গৰু বিহুৰ পৰম্পৰা অব্যাহত ৰাখিছে আৰু এনেধৰণে আচলতে মহানগৰীৰ মাজমজিয়াত গৰু বিহুৰ যি উদযাপন এই উদযাপনে আচলতে ব্যতিক্ৰমী ৰূপ ধাৰণ কৰাৰ লগতে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকজন আচলতে ব্যক্তি যি অসমীয়া সাজপাৰ পৰিধান কৰি এনেধৰণে আচলতে যি গৰু বিহুৰ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। গৰুক গা ধুওৱাৰ পৰম্পৰা ইয়াতে কৰা হৈছে আৰু যিহেতু আচলতে অসমীয়াৰ পৰম্পৰা বুলি ক'লে কৃষিজীৱী সমাজৰ যেনেধৰণে এই বিহু উদযাপন কৰা হয় গৰুক গা নোৱাৰ পৰা আদি কৰি ৭ বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা আচলতে অক্ষুণ্ণ ৰখাৰ চেষ্টা এই অসমবাসী ৰাইজৰ। Có một cái xe à? Hey, di mana? Kena aku. Nanti kotal kah? Eh, apa? Tak kotal mesti kotal mana? Oh ni. This. ইয়াৰ সমান্তৰালকৈ আমি বিভিন্নজন আছোঁ যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গৰু বিহুৰ আজি গৰু বিহুৰ দিনা আমাৰ চানমাৰিত এইটো ঐতিহ্য। আমি মানে চহৰত হ'লেও গৰুটোক ধুৱাই আমি মানে পৰম্পৰাটো ৰক্ষা কৰোঁ। চহৰৰ ল'ৰা ছোৱালী গম নাপায় গৰু কেনেকৈ ধুৱাই কি কৰে। এই বস্তুখিনি আমি ইয়াতে প্ৰত্যেক বছৰে আজি কৰি আছোঁ চানমাৰিত। এইটোৱে আমাৰ এটা ডাঙৰ মানে ঐতিহ্য আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে দেখিবলৈ পোৱা গৈছে বিশেষকৈ যিহেতু মহানগৰীৰ আচলতে যি কংক্ৰিটৰ মহানগৰী সততে দেখিবলৈ নোপোৱা এক দৃশ্য আচলতে এই যিহেতু প্ৰতিফলিত কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন যিহেতু আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ চৰ্দাৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা গৰু বিহুৰ আজি শুভেচ্ছা জনালোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে যিহেতু বিহুৰ উপলক্ষে যি আচলতে এই বিভিন্নজনে আচলতে বিহু গোৱা পৰিলক্ষিত হৈছে। গৰু বিহু দিনা দদাই বস্ত্ৰ দান কৰিবা দদাই বস্ত্ৰ দান কৰিবা দদাই তেহে পাবা বৈকুণ্ঠত তেহে পাবা বৈকুণ্ঠত স্থান। ফলালে জিলে কোনে নামে দিলে দয়া দয়া কানাই মনে বৰলিয়া মনে বৰলিয়া পাতিব নোৱাৰো বিয়া
ডিৰিবগি ৰিপ কৰি নাচা হেৰা নাচনী নাচনী ইমানো পানী পৰা শিৱসাগৰ পুখুৰী মঙলদৈ ধুবুৰী শিৱসাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ তাত দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানী তুমি থাকোতে মাজনী হাতত চৰিয়ালৈ পানী এয়া আছিল আচলতে চানমাৰীৰ যি বিহু পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা বিহুৰ দৃশ্য সকলোৱে আচলতে ৰঙত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজন আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আচলতে বিহু উপলক্ষে বিভিন্নজন সাজি কাচি ওলাই আহিছে মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ আপোনালৈ থাকিলে বিহুৰ শুভেচ্ছা আজি যিহেতু সাজি কাচি আহিছে বিহু বুলি ভাল লাগিছে বিহু বুলি আহিছোঁ মোৰ আচলতে ভণ্টিজনী নাচিব এতিয়া সৰু তাই ক্লাছ 1 তাকে চাবলৈ আহিছোঁ নিশ্চিতভাৱে আৰু লগতে এটা কথা সুধিব লাগিব এইবাৰ জুবিনবিহীন প্ৰথমটো বিহু হয় জুবিনবিহীন প্ৰথমটো বিহু বহুত দিন আগৰ পৰাই অলপমান মনটো বেয়া লাগি আছিলে যে জুবিন নোহোৱাকৈ আমি এইবাৰ বিহু পালন কৰিব লাগিব হ'লেও তেখেত যিহেতু ভাল পাইছিলে এইবিলাক আৰু তেখেতৰ গানেৰে তেখেতক জীয়াই ৰাখিব লাগিব আমি নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে বিভিন্নজন ওলাই আহিছে বিহু বুলি ক'লে আচলতে অসমীয়াৰ যি বাপতি সাহোন বিহুক আদৰিবলৈ সকলোৱে হেঁপাহ মনত যি হেঁপাহ লৈ থাকে আৰু সেই হেঁপাহৰে আজি যেন প্ৰতিফলন ইয়াৰ ঘটিছে আৰু বিভিন্নজন কণমানি আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে মহানগৰীৰ মাজমজিয়াত যিহেতু যি গৰু নোৱাৰ পৰম্পৰা এই পৰম্পৰা অব্যাহত ৰাখি যাতে নৱপ্ৰজন্মই সেই দৃশ্যসমূহ দেখিবলৈ পায় সেই পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিব পাৰে সেইলৈ আচলতে বিভিন্নজনে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই প্ৰচেষ্টাৰে যেন এনেধৰণে কণমানিসকল ওলাই আহিছে আৰু তেওঁলোকে যি আচলতে এই পৰম্পৰাৰ অব্যাহত ৰাখিবৰ বাবে হওক বা যি এই পৰিৱেশটোৱে আচলতে নৱপ্ৰজন্মৰ মাজত এক নতুনত্বৰ লগতে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে যিহেতু পূব গুৱাহাটীৰ যি পূব গুৱাহাটীৰ বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা আচলতে এই পৰিৱেশে বিভিন্নজনৰ মাজত ৰং উৎসাহৰ পৰিলক্ষিত হৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম যিহেতু সাজি কাচি আহিছে আৰু লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ আপোনালোকলৈ শুভেচ্ছা থাকিল হয় আৰু এটা কথা এবাৰ সুধিবই লাগিব যে জুবিনবিহীন প্ৰথমটো বহাগ আদৰিবলৈ আপোনালোকে কেনেধৰণে সাজু হৈছে মানে জুবিনবিহীন মানে বহুত বেয়া লাগিছে কাৰণ এইটো প্ৰথম বিহু ন জুবিনৰ অবিহনে তো সেয়াই আৰু নিশ্চিতভাৱে আচলতে দেখিবলৈ পোৱা গৈছে যিহেতু বহাগৰ আজি গৰু বিহুৰ দিনটোত দেখিবলৈ পোৱা গৈছে বিভিন্নজন আচলতে ওলাই আহিছে আৰু আজি পূব গুৱাহাটী বিহু সন্মিলনীৰ খেলপথাৰতো দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে গৰু বিহুৰ দিনটো উদযাপন কৰা হৈছে